নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 9 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানী সেনাৰ গুলিত নিহত হোৱা ভাৰতীয় নাগৰিক মোহাম্মদ ইকবালক খোজোৱা হৈছে সন্ত্ৰাসবাদী কেইটামান সংবাদ মাধ্যমে ভাৰতীয় নাগৰিক পাকিস্তানী সেনাৰ গুলিত নিহত হোৱা মোহাম্মদ ইকবালক পাকিস্তানী সন্ত্ৰাসবাদী খোজোৱা পৰিলক্ষিত হৈছে মুছলমানক এতিয়া ঘৃণাৰ চকুৰে চাইছে আৰু একো তথ্য লাভ নকৰাকৈ সংবাদ মাধ্যমত ভাৰতীয় নাগৰিকক খোজোৱা হৈছে সন্ত্ৰাসবাদী কিছু সময় পূৰ্বে ইমৰান প্ৰতাপ গৌৰীয়ে ফেচবুক পোষ্টৰ জৰিয়তে কেইটামান সংবাদ মাধ্যমৰ ভুৱা প্ৰচাৰক লৈ খৰপ হৈ পৰিছে ইমৰান প্ৰতাপ গৌৰীয়ে কৈছে শত্ৰু দেশৰ পাকিস্তানৰ গুলীচালনাত নিহত নিজৰ দেশৰ এজন নিৰীহ নাগৰিকক শহীদ বুলি কোৱাৰ পৰিৱৰ্তে তেওঁক সন্ত্ৰাসবাদী বুলি কোৱা সংবাদ মাধ্যমৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন মুছলমানৰ প্ৰতি ঘৃণাত অন্ধ হৈ মিডিয়া হাউছে একো নাভাবি যি কৰি আছে সেয়া লজ্জাজনক আমাৰ দেশৰ বাবে পাকিস্তানৰ গুলীচালনাত নিহত হৈছিল পুঞ্চৰ বাসিন্দা কাৰি মোহাম্মদ ইকবাল সেনাই নিজেই মোহাম্মদ ইকবালৰ লগতে আন 15 জন ভাৰতীয়ৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে পৰৱৰ্তী খবৰ জম্মু কাশ্মীৰত ব্লেক আউট জাৰি কৰা হৈছে জম্মুৰ বিমানবন্দৰত ৰকেট আক্ৰমণ কৰিছে পাকিস্তানে জম্মুত বন্ধ কৰি দিয়া হৈছে মোবাইল ইন্টাৰনেট সেৱা সাম্বা এলেকাটো প্ৰবল গোলাবৰ্ষণ কৰিছে পাকিস্তানী সেনাই আন এটা খবৰ আল্লাই পাকিস্তানক ৰক্ষা কৰক সংসদত উচপি উঠিছে পাকিস্তানৰ এজন সাংসদ নাম তাহিৰ ইকবাল ভাৰতৰ আক্ৰমণৰ প্ৰসংগত উচপি উঠিছে সাংসদজন তাহিৰ ইকবালে হুকাই কান্দিলে সংসদত ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ ঘোষণা কৰা হৈছে এই যুদ্ধই দুয়োখন দেশৰ ক্ষতি হ'ব আন এটা খবৰ সকলো শিক্ষানুষ্ঠান আজি বন্ধ থাকিব চৰকাৰী আৰু ব্যক্তিগত সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশনা জম্মু সাম্বা কঠুৱা ৰাজৌৰি আৰু পুঞ্চ জিলাত বন্ধ থাকিব শিক্ষানুষ্ঠান শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে জম্মু প্ৰশাসনে পৰৱৰ্তী খবৰ পাকিস্তানক অন্তিম হকিয়নি ভাৰতৰ উচতনি দিলে কঠোৰ পৰিণামৰ সন্মুখীন হ'ব লাগিব পাকিস্তান এবাৰ পাকিস্তানক এই হুংকাৰ দিছে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰীয়ে আন এটা খবৰ 30খন আসনত জয়ী হৈ বিটিসি চিফ হ'ব হাগ্ৰামা মহিলাৰী এবাৰ নৱসৰণীয়াই হাগ্ৰামা মহিলাৰীৰ লগত হাত মিলাইছে মিত্ৰতাত বান্ধ খালে বিপিএফ আৰু জিএসপি 2025 বিটিসি নিৰ্বাচনত মিত্ৰতাৰে অৱতীৰ্ণ হ'ব বিপিএফ জিএসপি পৰৱৰ্তী খবৰ পাকিস্তানত ইয়াৰ ডিফেন্স সিস্টেম ধ্বংস ভাৰতে লাহোৰত থকা ইয়াৰ ডিফেন্স সিস্টেম ধ্বংস কৰিছে সংবাদ মাধ্যম যোগে এই কথা ঘোষণা কৰিছে সুফিয়া কুৰেশী আৰু ভূমিকা সিঙে আন এটা খবৰ ভাৰতৰ অপাৰেচন সিন্দুৰত এই পৰ্যন্ত মৃত্যু হৈছে পাকিস্তানৰ 100টাতকৈও অধিক সন্ত্ৰাসবাদী সৰ্বদলীয় বৈঠকত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে মোদী চৰকাৰে কৈছে সফল হৈছে অপাৰেচন সিন্দুৰ অভিযান আৰু এই অভিযানত পাকিস্তানৰ 100 জনতকৈও অধিক সন্ত্ৰাসবাদী নিহত হৈছে পৰৱৰ্তী খবৰ ভাৰত পাকিস্তানৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে দিল্লীৰ এয়াৰপোৰ্টৰ 90খন আন্তঃৰাষ্ট্ৰীয় আৰু গৰুৱা বিমান বাতিল আন এটা খবৰ ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছে পাকিস্তানৰ সকলো চলচ্চিত্ৰ গান ৱেব সিৰিজ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বন্ধ কৰিছে ওটিটি প্লেটফৰ্ম পৰৱৰ্তী খবৰ অপাৰেচন সিন্দুৰত কোনো পাকিস্তানী সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা নাছিল পাকিস্তানে ভাৰতৰ 15টা সামৰিক ঘাটিত আক্ৰমণৰ চেষ্টা চলাইছিল ভাৰতীয় সেনাই এই আক্ৰমণ বিফল কৰিছিল ইয়াৰ প্ৰতিশোধ হিচাপে লাহোৰৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰা হৈছে বুলি মন্তব্য কৰিছে কৰ্নেল সুফিয়া কুৰেশীয়ে
আন এটা খবৰ সমগ্ৰ বিশ্বতেই বহু সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে য'ত পাকিস্তান প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু ইয়াৰ প্ৰমাণো উপলব্ধ উসামা বিন লাডেনৰ সন্ধান পাকিস্তানত পোৱা গৈছিল যাক পাকিস্তানে শহীদ বুলি কয় পাকিস্তানৰ তথ্য মন্ত্ৰীয়ে কৈছিল যে পাকিস্তানত কোনো সন্ত্ৰাসবাদী নাই তেন্তে এই মানুহজন কোন প্ৰশ্ন কৰিছে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰীয়ে পৰৱৰ্তী খবৰ নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত হাতলৈ আহিছে নতুন যুদ্ধ জাহাজ INS আৰ্নালা তুলনামূলকভাৱে সৰু এই জাহাজখনে দেশৰ নৌসেনাক সাবমেৰিনৰ বিৰুদ্ধে যুঁজত সহায় কৰিব জাহাজখনৰ দৈৰ্ঘ্য ৭৭.৬ মিটাৰ আৰু বহল ১০.৫ মিটাৰ উল্লেখ যে জাহাজখন ব্যক্তিগত সংস্থাৰ সৈতে যৌথভাৱে নিৰ্মাণ কৰা হৈছিল যিটো দেশৰ যুদ্ধ জাহাজ নিৰ্মাণৰ ইতিহাসত প্ৰথম LNT কাৰ্টুপালিয়ে GRSEৰ সৈতে যৌথভাৱে এই কাম কৰিছে এই প্ৰকল্পৰ অধীনত মুঠ 16খন এনে যুদ্ধ জাহাজ নিৰ্মাণ কৰা হৈছে পৰৱৰ্তী খবৰ অব্যাহত থাকিব নেকি অপাৰেচন সিন্দুৰ সীমান্তৱৰ্তী এলেকাৰ বিদ্যালয় বন্ধ ঘোষণা ভাৰত পাকিস্তান সীমান্তৱৰ্তী এলেকাৰ পঞ্জাবৰ 6খন জিলাৰ অন্তৰ্গত বিশ্ববিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে জিলা কেইখন হৈছে ফিৰোজপুৰ পাঠানকোট ফাজিলকা অমৃতসৰ গুৰদাসপুৰ উল্লেখ যে ভাৰত আৰু পাকিস্তানৰ শেহতীয়া পৰিস্থিতি তথা অপাৰেচন সিন্দুৰৰ পাছতেই এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে যিকোনো মুহূৰ্তত হ'ব পৰা অনাকাংক্ষিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ আৰক্ষীসকলক সষ্টম হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে পৰৱৰ্তী খবৰ অব্যাহত থাকিব নেকি অপাৰেচন সিন্দুৰ সীমান্তৱৰ্তী এলেকাৰ বিদ্যালয় বন্ধ ঘোষণা ভাৰত পাকিস্তান সীমান্তৱৰ্তী এলেকাৰ পঞ্জাবৰ 6খন জিলাৰ অন্তৰ্গত বিশ্ববিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে জিলা কেইখন হৈছে ফিৰোজপুৰ পাঠানকোট ফাজিলকা অমৃতসৰ গুৰদাসপুৰ আন এটা খবৰ ঘোষণা কৰা হৈছে MBBSৰ ফলাফল আজি ঘোষণা কৰা হৈছে MBBSৰ চূড়ান্ত বৰ্ষৰ ফলাফল অসমৰ মুঠ 1024 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 957 গৰাকী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে সেই অনুসৰি উত্তীৰ্ণৰ হাৰ 93.45% উল্লেখ যে এইবাৰ অসমত MBBSৰ শীৰ্ষস্থান অধিকাৰ কৰিছে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ প্ৰীতম ডেকাই তেওঁ মেডিচিন সাৰ্জাৰী অবস্টেট্ৰিক্স এণ্ড গাইনকলজি পাইডিয়াট্ৰিক্স সন্মানীয় বিষয় হিচাপে লৈছিল দ্বিতীয় আৰু তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰিছে গুৱাহাটী মেডিকেল কলেজৰ আৰহানা বিশ্বনাথ দেৱাশিষ দাস আৰু শ্যামলিমা মহন্তই আৰহানাই সাৰ্জাৰী অবস্টেট্ৰিক্স এণ্ড গাইনকলজি পাইডিয়াট্ৰিক্স সন্মানীয় বিষয় হিচাপে লৈছিল দেৱাশিষে মেডিচিন সাৰ্জাৰী অবস্টেট্ৰিক্স এণ্ড গাইনকলজিক সন্মানীয় বিষয় হিচাপে লৈছিল আৰু সাৰ্জাৰী অবস্টেট্ৰিক্স এণ্ড গাইনকলজি পাইডিয়াট্ৰিক্স সন্মানীয় বিষয় হিচাপে লৈছিল পঞ্চম স্থান লাভ কৰিছে তেজপুৰ মেডিকেল কলেজৰ শৰ্মিষ্ঠা মহন্তই তেওঁ মেডিচিন সাৰ্জাৰী অবস্টেট্ৰিক্স এণ্ড গাইনকলজিক সন্মানীয় বিষয় হিচাপে লৈছিল ষষ্ঠৰ পৰা দশম স্থান লাভ কৰিছে ক্ৰমে গুৱাহাটী মেডিকেল কলেজৰ অনন্যা ঘোষাল তেজপুৰ মেডিকেল কলেজৰ মানৱী চৌধুৰী গুৱাহাটী মেডিকেল কলেজৰ খুশবু সমানি গুৱাহাটী মেডিকেল কলেজৰ বাবলি সাহা আৰু ডিফু মেডিকেল কলেজৰ উপাসনা মাউতে আন এটা খবৰ যুদ্ধ অভিযানে প্ৰতিৰোধ অপাৰেচন সিন্দুৰৰ পিছত ভাৰতৰ ৰণনীতি এতিয়া কি হ'ব নিখুঁত আক্ৰমণে ভাৰতৰ বিশ্বাসযোগ্যতাক পুনৰ প্ৰকাশ কৰিছে জটিলতা হৈছে ভাৰতে পৰৱৰ্তী পৰিস্থিতি কেনেধৰণে চম্ভালিব 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত 26 গৰাকীকৈ পৰ্যটকৰ নিৰ্মম হত্যাৰ পিছতেই 7 মেত ভাৰতে পাকিস্তানত সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰে অপাৰেচন সিন্দুৰ নামৰ
এই অভিযানটোৱে 1971 চনৰ যুদ্ধৰ পিছত ভাৰতবৰ্ষৰ সৰ্ববৃহৎ আকাশী অভিযান আছিল। বৈচাৰণ উপত্যকাত সংঘটিত গণহত্যাৰ প্ৰতিশোধ লোৱাৰ বাবে 2 সপ্তাহ ধৰি ভাৰত চৰকাৰৰ ওপৰত চাপ বৃদ্ধি পাইছিল, য'ত আক্ৰমণকাৰীসকলে বিশেষভাৱে তেওঁলোকৰ ধৰ্মৰ ভিত্তিত পৰ্যটকসকলক লক্ষ্য কৰি লৈছিল। এই আক্ৰমণক পাকিস্তানৰ ভূমিৰ পৰা সক্ৰিয় সন্ত্ৰাসবাদী গোটৰ ওপৰত আক্ৰমণ বুলি ভাৰতীয় চোৰাংচোৱা সংস্থাই দাবী কৰিছে। ইফালে ইছলামাবাদে এই আক্ৰমণৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পাকিস্তানী চৰকাৰে এই আক্ৰমণক যুদ্ধৰ কাৰ্যকলাপ বুলি অভিহিত কৰে আৰু দাবী কৰিছে যে বাহাৱালপুৰৰ এটা মছজিদকে ধৰি সাধাৰণ নাগৰিকে বাস কৰা অঞ্চলসমূহত আঘাত হানিছে ভাৰতে। এটি শিশুসহ কমেও 8 গৰাকী লোকৰ মৃত্যু হোৱাৰ কথা উল্লেখ কৰিছে পাকিস্তান চৰকাৰে। লগতে 35 গৰাকীকৈ লোক আহত হৈছে বুলি পাকিস্তান চৰকাৰে জনাইছে। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে প্ৰতিশোধৰ প্ৰতিশ্ৰুতি দি সতৰ্ক কৰি দিছে যে পাকিস্তানৰ সহস্ৰ বাহিনীয়ে শত্ৰুৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে ভালদৰে জানে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আসিফে সন্ত্ৰাসবাদী শিবিৰত আঘাত কৰাৰ ভাৰতৰ দাবী নাকচ কৰিছে আৰু অভিযোগ কৰে যে ইয়াৰ পৰিৱৰ্তে 6টা সাধাৰণ অঞ্চলত আক্ৰমণ কৰা হৈছে ভাৰতৰ পৰা। তেওঁ দৃঢ়তাৰে কয়, আপুনি পাকিস্তানৰ সঁহাৰি দেখা পাব। তেওঁ প্ৰতি আক্ৰমণ চলি থকাৰ পৰামৰ্শও দিয়ে। আনহাতে NOCৰ সমীপত আৰ্টিলাৰীৰ বিনিময় কেইঘণ্টামানৰ ভিতৰতে আৰম্ভ হয়। পাকিস্তানে ইয়াও দাবী কৰিছে যে 5খন ভাৰতীয় যুঁজাৰু বিমান ধ্বংস কৰা হৈছে। পাকিস্তানক আক্ৰমণ কৰিবলৈ গৈছে আৰু 5খন ভাৰতীয় বিমান ধ্বংস কৰা হৈছে। ভাৰতে এনে ধৰণৰ কোনো লোকচানৰ কথা স্বীকাৰ কৰা নাই। যদি ভাৰতীয় যুঁজাৰু বিমান নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰা নাই, তেন্তে পাকিস্তানৰ এনে দাবীয়ে তেওঁলোকৰ নাগৰিকসকলক মিছা সান্তনা দিয়াৰ বাহিৰে একো হ'ব নোৱাৰে। ভাৰতে আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ক তাৎক্ষণিকভাৱে অৱগত কৰিছে। পূৰ্বৰ সংকটবোৰত আমেৰিকাৰ শক্তিশালী হস্তক্ষেপ দেখা গৈছিল যদিও এইবাৰ আমেৰিকাৰ সঁহাৰি আশানুৰূপ নাছিল। ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ গুটেৰেছে গভীৰ উদ্বেগ প্ৰকাশ কৰি এক বিবৃতি জাৰি কৰে আৰু সৰ্বোচ্চ সামৰিক সংযমৰ আহ্বান জনাইছে। নিৰাপত্তাৰ কথা চিন্তা কৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাই পাকিস্তান আৰু উত্তৰ ভাৰতৰ কিছু অংশত বিমান চলাচল স্থগিত ৰাখিছে। ভাৰতৰ সীমিত আৰু শক্তিশালী আক্ৰমণে যদিও এক নতুন উত্তেজনাৰ সৃষ্টি কৰিছে, পাকিস্তানে প্ৰক্সি আক্ৰমণ, চাইবাৰ অনুপ্ৰৱেশ বা সাংকেতিক মিছাইল উৎক্ষেপণৰ দ্বাৰা সঁহাৰি দিব পাৰে। যিকোনো সময়ত পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ কৰিব পাৰে। ভাৰতে এতিয়া এইবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব।